আৰু ৰঙাপাৰা সাহিত্য সভাৰ সহযোগত আজি এই কৰ্মশালাত উপস্থিত থকা শোণিতপুৰ জিলাৰ সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ ভূপেন কলিতা ডাঙৰীয়া, সম্পাদক দুলানাথ ডাঙৰীয়া, ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামী ডাঙৰীয়া আৰু এই অনুষ্ঠানত উপস্থিত থকা মোৰ শিক্ষাগুৰু, এই অঞ্চলৰ আশে পাশে থকা বিদ্যালয়সমূহৰ অধ্যক্ষ, ৰঙাপাৰা বেংগলী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত সিং ডাঙৰীয়া আৰু এই অনুষ্ঠানৰ সময় ব্যক্তি হিচাপে উপস্থিত থকা তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ বৰা ডাঙৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰহৰি চুতীয়া ডাঙৰীয়া আৰু উপ সভাপতি প্ৰণানন্দ দেৱনাথ আমাৰ মাজত সময় ব্যক্তি হিচাপে উপস্থিত আছে। আপোনালোকে জানে, অসমীয়া ভাষাৰ সাহিত্য উত্তৰণৰ প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই তথা শোণিতপুৰ জিলা সাহিত্য সভাই এক কৰ্মসূচী অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। অসমীয়া ভাষা উত্তৰণৰ ক্ষেত্ৰত আৰু প্ৰসাৰৰ ক্ষেত্ৰত 1917 চনত অসম সাহিত্য সভাৰ জন্ম হৈছিল, আমি সকলোৱে জানো আৰু সকলোৱে মিলিত। অসমীয়া ভাষা মাজে মাজে সংকটৰ গৰাহৰ দিশে গতি কৰা আমাৰ অনুভৱ হয়। মাজে মাজে সংবাদ মাধ্যমতো ভুলকৈ কিছু শব্দ আমি দেখা পাওঁ। দুলাল চন্দ্ৰ নাথে মোক কৈছে, মই 20 বছৰ ধৰি সাংবাদিকতা কৰি আছোঁ যদিও আমাৰ কেতিয়াবা কিছুমান ভাষা বৰ জটিল হৈ পৰে। দন্তীয়া নহ'ব নে মধুনীয়া নহ'ব, আমাৰ কেতিয়াবা খোকোজা লাগে, লগে লগে ডিক্সনেৰী দিওঁ। আমাৰ সময় জ্ঞান ইমান নাই। ভাষা অসমীয়া ভাষাটো বৰ কঠিন। অসমীয়া ভাষাটো কিবা সহজ বুলি ভাবিছে, সহজ নহ'ব। কাৰণ অসমীয়া ভাষাটো ক'ত টান নহয়, এই শব্দখিনি আমি যেতিয়া এখন মেগাজিন যেতিয়া প্ৰস্তুত কৰোঁ, তেতিয়া তাৰ সেই সময়ত আমাৰ কষ্ট হয়। এই শব্দটো কেনেকুৱা হ'ব, এই শব্দটো কেনেকুৱা আছিল, কি হয়। আমাৰ ৰেডিমেড আছে, 10জনক সোধে 3খনকৈ ডিক্সনেৰী দিছে, বৰ কঠিন হৈ পৰে। মই বৰ দীঘলীয়া নকৰোঁ। এই অনুষ্ঠানৰ জৰিয়তে আজি এই অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল বাৰুকৈ উপকৃত হ'ব আৰু লগতে আমাকো উপকৃত কৰিব বুলি আশা কৰিছোঁ। কাৰণ আখৰৰ জোটনি আৰু বানান কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে শোণিতপুৰ জিলা সাহিত্য সভা আৰু ৰঙাপাৰা শাখা সাহিত্য সভাই যি উদ্যোগ লৈছে, মই ৰঙাপাৰা প্ৰেছ ক্লাবৰ সভাপতি হিচাপে তেওঁলোকক প্ৰশংসা কৰিছোঁ। আৰু এই পদক্ষেপ লোৱাৰ বাবে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত